নমস্কাৰ জিআইজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ দিবলৈ লৈছোঁ, যিহেতু যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023-24 বৰ্ষত ঈশানোদয় স্কলাৰশ্বিপৰ বাবে অনলাইন কৰিছিলা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ আহিছে। ইতিমধ্যে মেৰিট লিষ্টখন প্ৰকাশ হৈছে, কিন্তু মেৰিট লিষ্ট বুলি যিহেতু ঈশানোদয়ৰ ডাইৰেক্ট তোমালোকে এতিয়াই মেৰিট লিষ্টখন লাভ নকৰা, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ষ্টেটাছত ইতিমধ্যে মেৰিট লিষ্ট বা সিলেক্টেড যেটো অপশন আছে সেই অপশনত ইয়েস বুলি দেখুৱাইছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এই সম্পৰ্কত কমেন্ট কৰি জনাইছে। যিসকল ছাত্ৰ ছাত্ৰীৰ এতিয়াও মেৰিট লিষ্ট বা সিলেক্টেড সেই যেটো অপশন সেই অপশনটোত এতিয়াও যদি তেওঁলোকৰ তেনেকুৱা ধৰণৰ কোনো নোৱে হৈ আছে, তেতিয়াহ'লে তেওঁলোকে এই কথাটো জানিব লাগিব যে তেওঁলোক সিলেক্ট হোৱা নাই। কিন্তু সিলেক্ট নহলেও তেওঁলোক হতাশ হ'ব নালাগে, যেহেতু পৰ্যায়ক্ৰমে এই ইয়েসটো আহি আছে। যদি তেওঁলোকৰ একো ভুল হোৱা নাই, মানে তেওঁলোকে যেতিয়া ৰিনিউৱেল কৰিছে, ৰিনিউৱেলত যদি একো ভুল হোৱা নাই, তেতিয়াহ'লে তেওঁলোকে স্কলাৰশ্বিপটো লাভ কৰিবই, যদি তেওঁলোকৰ পাৰ্চেন্টেজ ঠিকই আছে। আৰু যিখিনি গাইডলাইনছ ইয়াত দিয়া হৈছিলে সেই গাইডলাইনছ মতে যদি তেওঁলোকে সকলোখিনি ফিল আপ কৰিছে, তেতিয়াহ'লে তেওঁলোকে স্কলাৰশ্বিপটো পোৱাটো খাটাং। কিন্তু অপেক্ষা কৰিব লাগিব। এতিয়া এনএছপি পৰ্টেলত গৈ তোমালোকে কেনেকৈ চাবা সেই সম্পৰ্কত চাই লোৱা। যেহেতু এইটো এনএছপি পৰ্টেল দেখিছাই, ইয়াত তোমালোকে গুগলত গৈ সাৰ্চ কৰিলেও এনএছপি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি সাৰ্চ কৰিলে তোমালোকে এই পেজটো পাবা। এই পেজটোত চোৱা এনএছপি একাডেমিক ইয়েৰ 2024-25ৰ বাবে ইয়াত আহি আছে, মানে যিসকলে ইতিমধ্যে 24ত এইচএছ পাছ কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া OTR ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াত দি আছে। যিসকলে এতিয়াও OTR ৰেজিষ্ট্ৰেশ্যন কৰা নাই, মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু অতি সোনকালে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা। এনএছপি পৰ্টেলত যি তোমালোকে স্কলাৰশ্বিপে অনলাইন নকৰা কিয়, এবাৰেই মাত্ৰ তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। মানে এতিয়া ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত তোমালোকে এই পেজটো উলিয়ালে এনেকৈ দেখিবা, ইয়াত ভিউ অলত যদি টিপা তেতিয়াহ'লে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ গোটেই কথাখিনি তোমালোকে ইয়াত লাভ কৰিবা। এতিয়া চোৱা, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ইজ এ ইউনিক 14-digit number issued based on the Aadhaar enrollment and is applicable for the entire academic career of the student. তোমাৰ গোটেই একাডেমিক কেৰিয়াৰৰ বাবে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব, 14টা সংখ্যাৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, য'ত কি হৈছে আধাৰ সংলগ্ন হৈ থাকিব। আৰু এই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি তুমি উলিয়াইছা, তেতিয়াহ'লে লগ ইনত ক্লিক কৰিবা, আৰু যেতিয়া অনলাইন আৰম্ভ হ'ব তেতিয়া তোমালোকে অনলাইন কৰিব পাৰিবা। কিন্তু প্ৰথমে তোমালোকে অনলাইন কৰিবলৈ কি কৰিব লাগিব, লগ ইন কৰিব লাগিব তোমালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি। এতিয়া এপ্লাই ফৰ স্কলাৰশ্বিপ ইজ লগ ইন উইথ ইয়ৰ OTR ID এণ্ড পাছৱৰ্ড টু ফিল ইয়ৰ ফ্ৰেছ এণ্ড ৰিনিউৱেল স্কলাৰশ্বিপ এপ্লিকেশ্যন ফ্ৰম ফৰ AY 2024-25। ইয়াত এতিয়া তোমালোকে লগ ইন অপশ্যনত ক্লিক কৰা। এতিয়া চোৱা, লগ ইন অপশ্যনত ক্লিক কৰাৰ পাছত এতিয়ালৈকে পেজটোত একো অহা নাই, মানে ইয়াৰ মিনছটো হৈছে অনলাইন এতিয়ালৈকে আৰম্ভ হোৱা নাই। তোমালোকে কেইদিনমান অপেক্ষা কৰিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীৰ এতিয়াও মেৰিট লিষ্টত ইয়েছ বুলি অহা নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিবা চোৱা, প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন ষ্টেটাছ তোমালোকে আগৰ বছৰত যিহেতু কৰিছা, গতিকে লগ ইন টু চেক ষ্টেটাছ অফ প্ৰিভিয়াছ ইয়েৰ্ছ এপ্লিকেশ্যন, আগতে যিসকলে এপ্লাই কৰিছা তেওঁলোকে চেক কৰিব লাগিব। ষ্টেটাছটো কেনেকৈ চেক কৰিবা, লগ ইনত তোমালোকে ষ্টেটাছটো চেক কৰিবৰ বাবে ক্লিক কৰা। এতিয়া লগ ইনত যদি তোমালোকে ক্লিক কৰা, তোমালোকৰ কাৰণে এইটো পেজ আহিব। চোৱা, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল এনেকৈ আহিব। ইয়াত লগ ইন ইয়ৰ একাউণ্ট, তোমাৰ একাউণ্টটো তোমালোকে লগ ইন কৰিব লাগিব। এতিয়া চিলেক্ট একাডেমিক ইয়েৰ, তোমাৰ একাডেমিক ইয়েৰটো চিলেক্ট কৰা। ফ্ৰেছ নে ৰিনিউৱেল, তুমি যিহেতু ৰিনিউৱেল কৰিব লাগিব, গতিকে ৰিনিউৱেলত ক্লিক কৰিবা। এপ্লিকেশ্যন ID দিবা, পাছৱৰ্ড দিবা আৰু কেপচা দিবা। সেইকেইটা দিয়াৰ পাছত, কেপচা মিনছ এই কাষত দেখিছা সংখ্যাকেইটা, এইকেইটা ইয়াত তুলি দিব লাগে। তাৰপিছত লগ ইন কৰিবা। যদি কেনেবাকৈ ফৰগেট এপ্লিকেশ্যন ID, যদি ID ফৰগেট হৈছে, পাহৰিছা, তেতিয়াহ'লে তোমালোকে ফৰগেট এপ্লিকেশ্যন IDত ক্লিক কৰিবা। তেতিয়া তোমালোকক আকৌ উপদেশ দিব কি কি কৰিব লাগে। আকৌ নেক্সট ৰিকভাৰ পাছৱৰ্ড যদি পাহৰি গৈছা, তেতিয়া ৰিকভাৰো কৰিব পাৰিবা। এতিয়া দিছ মডেল ইজ টু ভিউ প্ৰিভিয়াছ ইয়েৰ এপ্লিকেশ্যন ষ্টেটাছ, মন কৰিবা যিসকলে 2023-24ত এপ্লাই কৰিছিলা, এপ্লিকেশ্যন ষ্টেটাছটো তোমালোকে ইয়াত গৈ এনেকৈ চাব পাৰিবা। যিসকলৰ মেৰিট লিষ্টত নাম আহিছে সেইসকলে চিন্তা কৰিবলগীয়া নাই, কিন্তু যিসকলৰ অহা নাই তেওঁলোকে পুনৰ ইয়াত ৰিনিউৱেল কৰাব পাৰা, মানে তেওঁলোকে এবাৰ নিজে ষ্টাডি কৰা। The student who have applied on National Scholarship Portal in AY 2023-24 will be allotted the OTR reference number through the portal and initiated through
SMS for more details please click here. এটা যিসকলৰ ইয়েছ অহা নাই মানে ষ্টেটাছটো মেৰিট লিষ্টত ষ্টেটাছ দেখুওৱা নাই তেওঁলোকে এই ক্লিক হিয়েৰত ক্লিক কৰিবা। OTR related instruction to the students who have applied on National Scholarship Portal in AY 2023-24. Instruction খিনি তোমালোকে চাই লোৱা। Instruction to the students who have received the OTR number যিসকলে OTR number পাইছা তেওঁলোকৰ কাৰণে এখিনি instruction. NSP earlier launched the face authentication service in AY 2023-24 and it was optional for the students to perform their face authentication. Next, NSP has generated the one-time registration number for the students who have performed the face authentication in AY 2023-24 and the same has been sent to the applicant through SMS on their registered mobile number. এটা তোমালোকৰ যেহেতু ইতিমধ্যে ফেস অথেন্টিকেশন দিছা যদি কোনোবাই ফেস অথেন্টিকেশন দিয়াৰ পাছত ইয়েছ অহা নাছিলে বা তোমালোকৰ আধাৰ সিডিং কৰোঁতেও যদি কিবা খেলিমেলি হৈছিলে তেতিয়া হলে তোমালোকৰ এই মেৰিটত ইয়েছ নাহিব পাৰে গতিকে এইখিনি তোমালোকৰ ঠিকে আছে না নিজে আকৌ এবাৰ ভেৰিফাই কৰিবা আৰু ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰাৰ পাছত তোমালোকলৈ ওৱান টাইম ৰেজিষ্ট্ৰেচনৰ বাবে তোমালোকলৈ নিশ্চয় SMS আহিছিলে যদি SMS অহাৰ পাছতো তোমালোকে ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়া হলেও তোমালোকৰ ষ্টেটাছত নো দেখুৱাই থাকিব পাৰে students who have received the OTR number can directly apply for scholarship on NSP portal আৰু in case the student has not received the OTR number through SMS ৰ জৰিয়তে যদি তোমালোকে OTR নাম্বাৰটো পোৱা নাই তেতিয়া হলে তোমালোকে ৰিট্ৰাই কৰিব লাগিব ইউজিং নো ইয়োৰ OTR ৰ ওপৰত বিষয়ে জানিবৰ বাবে তোমালোকে ইয়াক পুনৰ চেষ্টা কৰা মানে নো ইয়োৰ OTR ইয়াত নো ইয়োৰ OTR ত তোমালোকে ক্লিক কৰিবা তেতিয়া তোমালোকে কি কৰিব লাগিব তাত আকৌ ডাইৰেকচন পাবা নেক্সট ওয়া ইনস্ট্ৰাকশন টু দা ষ্টুডেন্টস হু হেভ ৰিসিভ ৰেফাৰেন্স নাম্বাৰ যিসকলে ৰেফাৰেন্স নাম্বাৰ পালা সেইসকলে চোৱা NSP has allotted the reference number to the students who have completed the OTP based eKYC যিসকলে দিছা তেওঁলোকক ৰেফাৰেন্স নাম্বাৰ ইতিমধ্যে দিয়া হৈছে have not completed their face authentication আৰু যদি তেওঁলোকে face authentication কৰা নাই তেতিয়া হলে তোমালোকে সোনকালে face authentication কৰিব লাগিব OTR number can now be obtained by completing face authentication on NSP ত OTR number to তোমালোকে পাবা তেতিয়াহে যেতিয়া তোমালোকে face authentication complete কৰিবা Following step are required to generate the OTR number to generate কৰিবৰ কাৰণে তোমালোকে এইটা step লব পাৰা download and install Aadhaar Face RD service in the Android device এটা লিংক ইয়াত দিয়া আছে সোৱা এটো লিংক তোমালোকে চাই লোৱা https://playgoogle.com store apps details এই লিংকত গৈ তোমালোকে কি কৰিব পাৰিবা ডাউনলোড কৰিব পাৰিবা Aadhaar Face RD টো আৰু তাত তোমালোকে ফেস অথেন্টিকেশন যদি এতিয়াও কৰা নাই তেতিয়াহলে সোনকালে কৰি লোৱা তাৰ পাছতে নেক্সট আহিলে ডাউনলোড এণ্ড ইনষ্টল দা NSP OTR এপ তোমালোকে NSP OTR এপটো ডাউনলোড কৰিবা এটো ইয়াতো লিংক দিয়া আছে ইয়া গুগল প্লে দেখিছাই গুগল প্লে ষ্টৰৰ পৰা এটো লিংক দিয়া আছে লিংকত তোমালোকে ক্লিক কৰিবা ক্লিক কৰিলে তোমালোকে সেই দুটা এপ পাই যাবা আৰু সেই কামখিনি তোমালোকে কৰিব লাগিব কৰিলেহে তোমালোকৰ মানে ৰিনিউৱেলটো কমপ্লিট হ'ব এতিয়া সোৱা after opening the mobile app below screen will appear on your device select the option eKYC with face auth highlight in red refer screen on next page এটা welcome to National Scholarship Portal OTR app এনেকে তোমালোকক দেখুৱাব এখিনি ইয়া ধুনিকে দি দিছে লগইন কৰিব লাগিব ৰেজিষ্টাৰ কৰিবা eKYC with face auth ইয়াত তোমালোকে face auth দিব লাগিব তেনেকে After clicking on eKYC with face auth below screen will appear এইখন স্ক্রিন পাবা এই স্ক্রিনত আকৌ তোমালোকে eKYC দিব লাগিব ৰেফাৰেন্স নম্বৰ দি পেলাই ৰেফাৰেন্স নম্বৰ যদি পাহৰা তেতিয়ালে তোমালোকে এই ইউটিলাইজ দিস অপশন if you have forgotten your reference number এটো অপশন ইউজ কৰিবা গতিকে এখিনি আসলতে A to Z তোমালোকক দিয়া আছে যদি এখিনি তোমালোকে ভালকৈ পঢ়িছোৱা তেতিয়ালে তোমালোকৰ কিবা প্ৰবলেম যদি হৈছে সেই প্ৰবলেমটো নিজে সমাধান কৰিব পাৰিবা এতিয়া সোৱা enter the allotted reference number and click on send OTP to receive OTP and your mobile number আকৌ enter the receive OTP and the captcha in the screen and click next below screen will appear NSP profile benefit এখিনি এনেকে থাকিব student name date of birth Aadhaar number self eKYC not verified এখিনি যদি verified হয় verified বুলি দেখাব next proceed for face
অথেণ্টিকেশ্যন এতিয়া ফেচ অথেণ্টিকেশ্যনৰ কাৰণে তোমালোকে এটা পেজ পাবা এনেকৈ তাৰপিছত ইয়াত চোৱা ক্লিক অন প্ৰচিড ফৰ ফেচ অথেণ্টিকেশ্যন ইন ৰেড ইন এবভ স্ক্ৰীণ এনেকৈ স্ক্ৰীণত তাৰমানে তোমালোকে দেখি যাবা ফেচ অথেণ্টিকেশ্যনৰ বাবে তোমালোকে এইটো ঘৰ পাবা ইয়াত ক্লিক কৰিলেই হ'ব ডিটেইলছ প্ৰফাইলটো তোমালোকৰ এনেকৈ পিছত আহি যাব তাৰপিছত তোমালোকে লগ ইন পাছৱৰ্ড হেজ বিন চেণ্ড টু ইয়ৰ মোবাইল নাম্বাৰ পাছৱৰ্ড পঠিয়াব তাৰপিছতে ইউ হেভ ছাকচেছফুলি ফিল্ড আপ ফ্ৰম এণ্ড ইয়'ৰ OTR নাম্বাৰ ইজ আমুক এনেকৈ তোমালোকে ইয়াত ভৰাব লাগিব সেইখিনি তোমালোকলৈ যেতিয়া ফেচ অথেণ্টিকেশ্যন হ'ব তোমালোকলৈ ধুনীয়াকৈ আহি যাব ষ্টুডেণ্টছ এল এপ্লাই ফৰ স্কলাৰশ্বিপ ইউজিং OTR নাম্বাৰটো ইউজ কৰি পেলাই তোমালোকে কি কৰিব পাৰিবা এপ্লাই কৰিব পাৰিবা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল এতিয়া ইনষ্ট্ৰাকশ্যন টু applicants who have applied through Aadhaar enrollment number in AY 2023-24 যিসকলে আধাৰ এনৰলমেণ্ট নাম্বাৰ দি পেলাই এপ্লাই কৰিছিলা সেইসকলৰ কাৰণে এখন দিয়া আছে applicant applied with EID in AY 2023-24 have not furnished Aadhaar cell apply for OTR using option get your OTR apply now মানে তোমালোকে OTRটো পাবৰ কাৰণে আকৌ apply now ক্লিক কৰিবা গতিকে যিসকলে আধাৰ নাম্বাৰ বা ফেচ অথেণ্টিকেশ্যনৰ কামখিনি কৰা নাই বা কৰোঁতে ক'ৰবাত কিবা এটা ভুল হৈ গৈছে OTR নাম্বাৰ তোমালোকে জেনেৰেট কৰা নাই সেইসকলৰ সকলো যোগ্যতা থকাৰ পাছতো মেৰিট লিষ্টত ইয়েছ নাহিব পাৰে গতিকে তোমালোকে এই কামখিনি অতি সোনকালে কৰিব লাগিব তোমালোকে যেতিয়া ষ্টেটাছটো চেক কৰিবা তেতিয়া দেখিবা এনেকৈ তোমালোকে পাবা কাৰেণ্ট ষ্টেটাছ এপ্লিকেশ্যন ID থাকিব এপ্লিকেশ্যন ষ্টেটাছ এপ্লিকেশ্যন ভেৰিফাইড বাই স্কুল ইনষ্টিটিউশ্যন সেইখিনি যদি হৈ গৈছে তেতিয়া ইয়েছ দেখাব ঠিক তেনেকৈ এপ্লিকেশ্যন ভেৰিফাইড বাই ষ্টেট বা বৰ্ড অফিচ ইয়েছ এপ্লিকেণ্ট আধাৰ ভেৰিফাই ইয়েছ দেখুৱাব এপ্লিকেশ্যন ফাউণ্ড ডুপ্লিকেট বাই ছিষ্টেম এইটো ন' নেক্সট আহিলে ছিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট সেইখিনিতে তোমালোকে চাব লাগিব লিষ্টত যদি নাম আছে তেতিয়াহ'লে তোমালোকৰ ইয়াত দেখিছা এইটো ন' এনেকৈ ন' নাথাকে এই ন' ঠাইত তোমালোকৰ ইয়েছ থাকিব স্কলাৰশ্বিপ এমাউণ্ট প্ৰচিড ফৰ NSP এইখিনি যিহেতু ছিলেক্ট হোৱাৰ পাছতহে আহিব গতিকে প্ৰথম তোমালোকে এইটো ন' আছে নে ইয়েছ আছে এইটো চোৱা যদি এইটো ইয়েছ আছে তোমালোকে গম পাবা যে তোমালোক ইতিমধ্যে ছিলেক্ট হৈছা ঈশানোদয় স্কলাৰশ্বিপৰ বাবে অকল ষ্টুডেণ্টৰ ষ্টেটাছত ইতিমধ্যে ইয়েছ দেখাইছে তেওঁলোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা যিহেতু বহুতো ষ্টুডেণ্টে ইতিমধ্যে এই সম্পৰ্কত কমেণ্ট কৰিছা আৰু মই জনামতে এইবাৰ 73.3% পোৱা ষ্টুডেণ্টৰ নাম মেৰিট লিষ্টত এতিয়ালৈকে আহিছে ইয়াতকৈ কম নম্বৰত যদি কাৰোবাৰ ইয়েছ আহিছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিবা আজিলৈ ইমানেই ধন্যবাদ